জুডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত অসমৰ বাণীব্ৰত দাস। বিমানবন্দৰত বাণীব্ৰত দাসক উষ্ম আদৰণি। অসম জুডো সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান। 16 বছৰ বয়সতে জুডো শিকিবলৈ আৰম্ভ কৰা ল'ৰাজন অধিষ্ঠিত হ'ল জুডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু আসনত। 1986 চনত NIS কৰি আহি ক্ৰীড়া সঞ্চালকালয়ৰ অধীনত চাকৰিত যোগদান কৰাৰ লগতে প্ৰদান কৰে প্ৰশিক্ষণ। অসম জুডোৰ পিতামহ তথা অসম জুডো সন্থাৰ সভাপতি বাণীব্ৰত দাসে শেহতীয়াকৈ জুডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ নিৰ্বাচনত জয়ী হৈ অলংকিত কৰিলে সাধাৰণ সম্পাদকৰ দৰে গুৰু আসন। এই পদত অধিষ্ঠিত হৈ শনিবাৰে পুৱা প্ৰথমবাৰলৈ অসমত ভৰি থোৱাৰ লগে লগে অসম জুডো সন্থা, বিশ্বনাথ জুডো সন্থা তথা শুভাকাংক্ষীসকলে বাণীব্ৰত দাসক গুৱাহাটী বিমানবন্দৰত জনালে উষ্ম আদৰণি। বিমানবন্দৰৰ পৰা পোনে পোনে বাণীব্ৰত দাস উপস্থিত হয় গুৱাহাটীৰ ৰাজগড়স্থিত অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত। ইয়াতে অসম জুডো সন্থাৰ লগতে খেলুৱৈ প্ৰশিক্ষক বিভিন্ন সন্থাই বাণীব্ৰত দাসক জনালে সম্ভাষণ। জুডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হোৱাৰ অনুভৱ প্ৰকাশ কৰিলে তেওঁ। 16 ইয়াৰ্ছত মই ষ্টাৰ্ট কৰিছিলোঁ মাৰ্চেল আৰ্টছ। তাৰ পৰা আহি 86ত NIS কৰিলোঁ। NIS কৰাৰ পিছত ডাইৰেক্টৰ স্পৰ্টছৰ আণ্ডাৰত চাকৰিত জইন কৰি কোচিং কৰিলোঁ। নেশ্যনেল গেমছ পাৰ্টিচিপেট কৰিলোঁ নিজেই, প্ৰথম অসম বুলি। তাৰপিছত আহি পেলাই টেকনিকেল ছেক্ৰেটাৰী পজিশ্যন পাই আজি আমাৰ ভাৰতীয় জুডো মহাসংঘৰ ছেক্ৰেটাৰী হিচাপে চিলেকশ্যন হৈছোঁ, নথৈ আনন্দিত হৈছোঁ। কাৰণ মই যিটো বস্তু সৰুতে এইম যিটো আছিলে, সেই এইমত আহি পেলাই আল্টিমেট পৰ্যায়ত আহি উপস্থিত হৈছোঁ। অসমত উপস্থিত হৈয়ে বাণীব্ৰত দাসে সংবাদ মেলত ক'লে, অসমত নাই জুডোৰ পৰ্যাপ্ত মেট, লগতে ৰাজ্যত নাই পৰ্যাপ্ত প্ৰশিক্ষকৰ অভাৱ দূৰ কৰিবলৈ ৰাষ্ট্ৰীয় পদকজয়ী জুডো খেলুৱৈসকলক কৰ্মসংস্থাপন প্ৰদান কৰিলে ল'ৰা ছোৱালী এই ক্ষেত্ৰলৈ আগুৱাই আহিব বুলি আশাবাদী বাণীব্ৰত দাস। প্ৰথমতে মই অসমখন চাব লাগিব। অসমত আমাৰ জুডোৰ মেট নাই। প্ৰথম চাকৰি কৰা দিনৰ পৰাই মই চিঞৰি আছোঁ যে মেট লাগে। মেটৰ চাফিচিয়েণ্ট মেট নাই, প্লাছ কোচেছ নাই। কোচেছ মানে আমাৰ নেশ্যনেলছৰ যিবোৰ মেডেল পোৱা ল'ৰা আছে, যিখিনি ভাল টেলেণ্টেড ল'ৰা আছে, সেই ল'ৰাখিনিক কমচে কম অকণমান হ'লেও চাকৰি যদি ফেমিলিত ছাপৰ্ট দিব পৰাকৈ কিবা এটা মানে দৰমহা ছিষ্টেম কৰি চৰকাৰে ৰাখিব পাৰে নেশ্যনেল মেডেল হোল্ডাৰ, তেতিয়াহ'লে মই ভাবোঁ যে বহুতখিনি সুবিধা হ'ব আৰু বহুত ল'ৰা ছোৱালী আগুৱাই ওলাই আহিব তাৰ পৰা। দেশ তথা ৰাজ্যত জুডোৰ উন্নতিৰ বাবে আগন্তুক সময়ত গ্ৰহণ কৰিবলগীয়া পৰিকল্পনাৰ কথা ক'লে জুডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক বাণীব্ৰত দাসে। সমাগত এছিয়ান গেমছৰ বাবে ভাৰতীয় জুডো খেলুৱৈৰ প্ৰস্তুতি তথা সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা জিলা জুডো চেম্পিয়নশ্বিপৰ সন্দৰ্ভতো কৰিলে মন্তব্য। আমাৰ সন্মুখত এছিয়ান গেমছ আছে। এছিয়ান গেমছত চোৱা যাওক কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন চলি আছে, কেনেকৈ কি মেডেল পোৱা যায়, কেনেকুৱা ধৰণৰ কৰা যায়। আমাৰ ডিষ্ট্ৰিক্টবোৰ বাঢ়িলে ষ্টেট বাঢ়িব, ষ্টেট বাঢ়িলেই নেশ্যনেল ফেডাৰেশ্যন বাঢ়িব। গতিকে তেনেকুৱা ধৰণৰ কৰি আমি মটিভেট কৰাৰ চেষ্টা কৰিম ষ্টেট এছ'চিয়েশ্যনবোৰকো, লগতে আমি এতিয়া নতুনকৈ প্ৰগ্ৰাম লৈছোঁ এখন ডিষ্ট্ৰিক্ট লেভেল জুডো চেম্পিয়নশ্বিপ অল ইণ্ডিয়াৰ। যিমান ডিষ্ট্ৰিক্ট আছে চবেই খেলিব যাব পাৰিব, ডিষ্ট্ৰিক্ট হিচাপত খেলিব যাব পাৰিব। সিহঁতে ডিষ্ট্ৰিক্টৰ চাৰ্টিফিকেট দেখাব লাগিব, খেলিব লাগিব তাতে। তেনেকুৱা ধৰণৰ এটা প্ৰগ্ৰাম লোৱা হৈছে। চাওঁ কিমান দূৰ আমি ছাকচেছ হওঁ। ইফালে বাণীব্ৰত দাসে জুডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সাধাৰণ সম্পাদকৰ পদ অলংকিত কৰাৰ বাবে আনন্দিত তেওঁৰ ছাত্ৰসকল। এই শুভক্ষণত গুৰুক অভিনন্দন জনালে বাণীব্ৰত দাসৰ শিষ্য আন্তঃৰাষ্ট্ৰীয় জুডো খেলুৱৈ সৌন্দৰ্য প্ৰসাদ চলিহা আৰু প্ৰশিক্ষক হৃদয়ানন্দ দাসে। আজি আমাৰ বাবে অসম জুডোই হওক বা ভাৰতীয় জুডোৰ কাৰণেই হওক এটা খুব সুখৰ খবৰ। অসম তথা পূৰ্বাঞ্চলৰ পৰা আমাৰ বাণীব্ৰত দাস ছাৰে এইবাৰ প্ৰথমবাৰৰ কাৰণে জুডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিৰ্বাচিত হৈছে। ছাৰ গুৱাহাটী আহি উপস্থিত হ'লেই আমি সদৌ অসম জুডো সন্থা তথা বিভিন্ন জুডো জিলাসমূহৰ ফালৰ পৰা গ'লোঁ। কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা গ'লোঁ, বিশ্বনাথ চাৰিআলিৰ পৰা গ'লোঁ, তেজপুৰৰ পৰা আহিছে, গুৱাহাটী জুডো কাউঞ্চিলৰ পৰা আহিছে, সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ইয়াতে সজাতি দল গৈছিলে ছাৰক গুৱাহাটী
লোকপ্ৰিয় গুণাবলৈ আন্তঃৰাষ্ট্ৰীয় আপোনাৰ বিমানবন্দৰত আদৰণি জনাবলৈ ছাৰৰ এই পজিশ্যনটোৰ কাৰণে ভাবি আমি অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতে যথেষ্টখিনি উপকৃত হ'ব আৰু একেলগে এজ এ টিম হিচাপে ছাৰে আমাক আগুৱাই লৈ যোৱালৈ সক্ষম হ'ব। আজি আমি যি আনন্দ পাইছোঁ সেই আনন্দ আচলতে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আমাৰ সদৌ অসম জুডো সন্থাৰ আমাৰ সভাপতি, আমাৰ গুৰু পিতা, নৰ্থ ইষ্ট জুডোৰ যি পিতামহ বুলি কওঁ, তেখেতে আজি সৰ্বভাৰতীয় জুডো ফেডাৰেশ্যনত সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ইলেকশ্যনত জিকি। গতিকে আমি নথৈ আনন্দিত, আমি এতিয়া আশাবাদী। অসম জুডোৰ যি এতিয়া উত্থান আহিছে, আমি ভাবিম অনাগত দিনত অসম জুডোৰ যি ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিকিব। ছাৰ থকাত আমাৰ আৰু বেছি আমি সাহস পাম, আমাৰ ল'ৰা ছোৱালী আগুৱাই যাব। আমাৰ ল'ৰা ছোৱালী ৰাষ্ট্ৰীয় পৰ্যায়ত স্কুল গেমছতো যোৱাবাৰ মোৰ দুজনী ছোৱালীয়ে মেডেল পাইছে, মোৰ নিজৰ ছোৱালীও মেডেল পাইছে। গতিকে এতিয়া আমাৰ ছাৰ যিহেতু আমাৰ ছেক্ৰেটেৰী হিচাপে থাকিব, ছাৰক সন্মুখত দেখিলে আমাৰ ল'ৰা ছোৱালীৰ সাহসটো আৰু বহুত বাঢ়িব। আগতে আমাৰ তেনেকুৱা বিষয়ববীয়া সন্মুখত নাছিলে, এতিয়া ছাৰ যেতিয়া ছেক্ৰেটেৰী হিচাপে এখন মঞ্চত থাকিব, আমাৰ ল'ৰা ছোৱালী নিশ্চয় আগুৱাই যাব। আৰু মোৰ দৃঢ় বিশ্বাস যে আগন্তুক 2030ত কমনৱেলথ গেমছ ইণ্ডিয়াত হোৱাৰ কথা আছে। গতিকে ছাৰৰ নেতৃত্বত এতিয়া আমাৰ এটা অসমত সবল ছাত্ৰ ছাত্ৰীৰ দল সাজু হ'ব। ক্ৰীড়া অনুৰাগীৰ আশা, জুডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ নতুন সমিতিৰ উদ্যোগত নৰূপেৰে উদ্ভাসিত হওক দেশৰ জুডো ক্ষেত্ৰ। বাণীব্ৰত দাসৰ নেতৃত্বত দেশৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জুডো খেলুৱৈসকল ক্ৰীড়াংগনত দোপতদোপে আগুৱাই যাওক। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA।